গাইজ আজি ইফতাৰ কৰি বনালোঁ এয়া কল খেজুৰ ঢেকীয়া আলু বুট দি ভাজিছোঁ ৰুটি তাৰপিছত ক্ষীৰ কণী খেজুৰ পকৰি তাৰপৰা বুট আজি ইফতাৰ এনেকৈয়ে খাম বাৰী মেলি ৰেডি কৰি থৈছোঁ আজান দিয়ালৈ ৱেইট কৰি আছোঁ আজান দিলে আমি এতিয়া ইফতাৰ কৰিম আৰু ভীমকল দিছোঁ ইফতাৰ কৰিবৰ কাৰণে বনাই আছোঁ ইফতাৰত খাবলৈ ক্ষীৰ বনাইছোঁ এইফালে পকৰি ভাজি আছোঁ আৰু এইফালে গাইজ দেখিছেনে কণী বইল কৰি থৈছোঁ এইফালে বুট বইল কৰিছোঁ আৰু এইফালে আমাৰ আস্পিকাই ধুনীয়াকৈ পাচলি কাটি আছে আৰু আমাৰ ঘৰত আমাৰ ভনী আহিছে আৰু আস্পিকা আহিছে এতিয়া আমাৰ ভনীয়ে পকৰি ভাজি আছে আজি আমাৰ মাহী এগৰাকী ঢুকালে সেইকাৰণে আমাৰ ভনী আৰু এই আস্পিকাহঁত আহিছে আজি ইফতাৰটো আমাৰ ঘৰতে কৰিব কৈছোঁ আৰু গোটেইখিনি আমি লগ লাগি বনাই আছোঁ আৰু গোটেইখিনি গাইজ আজি ইফতাৰ কল ক্ষীৰ তাৰপিছত কণী ডালিম খেজুৰ বগৰী বুট ভাজি বন্ধাকবি আলু ফেচবিন ভাজি এইবিলাক ৰাইমেল ক্ষীৰ তাৰপিছত ৰুটি বনাইছোঁ আৰু লগতে বুট পোলাও আছে চাটনি এনেকৈ কৰি আজি ইফতাৰটো খোৱা হ'ব আৰু মিলি একেলগে ইফতাৰ কৰিছোঁ আজি চাওক গাইজ এতিয়া আমক দিব আজান দিলে ইফতাৰ কৰিব লৈছোঁ এয়া প্ৰথমে খেজুৰ দি দেখোন আল্লাহুম্মা চুবটো লগাতে আকাল তো আল্লাহ ৰিস্কিকা খেজুৰ যিহেতু নবীজিয়ে বহুত ভাল পাইছিলে সেইকাৰণে প্ৰথম ইফতাৰ কৰিলে খেজুৰটো মুখত লৈ ইফতাৰ কৰিব লাগে বেচন ঢেকীয়া আলু নৰসিংহ পাত মান ধনিয়া এনেকৈ পকৰি বনাইছোঁ আমি এতিয়া ইফতাৰ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ দেই